তুমি আমারই খালি পাইছি বলে হয় তেতিয়া সব কামবিলাক এছাই যদি এছাই সব প্ৰপ'জিংবিলাক এছাই কৰে আমাৰ হেৰি দিয়াই নকৰে তাৰপিছত অলপ পিছত এছাই মণিৰাম দাস তেখেত নলবাৰী আছিল অলপ নলবাৰী পুৰা কথা কৈ থাকে কৈছে তুমি আনচেণ্ট্ৰি বোলে হয় ছাৰ প্ৰিন্সিপাল নমস্কাৰ বাইদেউ কৈছে ভাল তেখেতে কিবা কিবি কৰি পেলাই মোক ভিতৰৰ ৰুমলৈ মাতিলে তুমি আমনি খালি আছে বোলে হয় তুমি এতিয়া পঢ়ালে মই নকৰোঁ পুরো সারা পড়ালে কোনো দিব বিরাট দূর আর রাস্তা খুব বেয়া এটা আমার রাস্তা খুব বেয়া মোর সারা দিব পাইলে তারপর আমটো আমনি এইখিনি যোৱা মোক তাত দিলে হয় তুমি তাত যাব লাগিব তেনেকৈ মই নামানিলোঁ নামানাৰ পাছত এই যিজন মোক প্ৰথমে লগ পাই যোন মানে একদম মোবাইল পিন্ধা জোতা চোতা পিন্ধা ফিট পালোঁ তেখেতক আহি পেলাই ক'লে যে এওঁ নামানিছোঁ কি কৰা যায় তাৰপিছত আৰু অলপমান থাকি পেলাই এইজন মানুহজন মোৰ মোক মাতিলে পলাশৰ দোকানলৈ খোলা তাত মোক 3 টকীয়া ডাঙৰ গোলা এটা কওঁ 3 টকীয়া ডাঙৰ গোলা এটা দিলে আৰু একাপ চাহ খাব দি পেলাই মোক গালে তুমি নতুনকৈ তোমাৰ চাকৰি 200 টকীয়া নহয় 200 টকীয়া চাকৰি গেৰাণ্টি নাই নহয় তুমি য'ত তাতে দিয়া তাতে দিবা বুলি তাতে যোৱা তাৰপিছত আৰু তেতিয়া আমি গোলা খাবলৈ বৰ নাপাওঁ এই 3 টকীয়া ডাঙৰ গোলা খাবলৈ আমি তেনেকৈ নাপাইছিলোঁ চাহ একাপ গোলা খাই পেলাই মোৰ মানে এনেকুৱা হ'ল দুখ থকা চব নাইকিয়া হৈ গ'ল মই মানুহজনক লগে লগে সন্মতি দিলোঁ হ'ব যাওক তাৰপিছত আকৌ মোক আনি পেলাই এই ৰেজিষ্ট্ৰাৰ ছাৰক ক'লে ছাৰ এখেত যাব বুলি মানিছে এতিয়া হৈছে হ'ব দিয়ক যাম তো অৰ্ডাৰটো দিলে তুমি এতিয়া যোৱাগৈ যোৱা হ'ল মোক ঘৰলৈ পঠিয়াই দিলে মই আহিলোঁ ঘৰলৈ তাৰ এদিন পিছত আমাৰ তেতিয়া মেছেজবিলাক আমাৰ হেৰি আনে মানে চেণ্টাৰ ছেক্ৰেটাৰী আহে তাত অতুল শইকীয়া চেণ্টাৰ ছেক্ৰেটাৰী আমি চিনি পাব অতুল শইকীয়া আনিবলৈ অৰ্ডাৰটো দিলে তুমি এতিয়া পঢ়ালে যাব লাগিব তো এই যিজন মানে মোক দৃষ্টি পালে এই মানে খাৰা ষ্টেডিয়াম সকলে চিনি পাব যোগেন হাজৰিকা আমাৰ হেৰি চিনি পাব যোগেন হাজৰিকা তাৰমানে মই ইয়াত আহিলে যোগেন হাজৰিকা ইয়াৰ পৰা যাব পাৰে তেতিয়া মানুহজন একদম মানে অফিচাৰ নিচিনা মানুহ একদম পুৰা জোতা ফিট মানুহ মই তেখেতক অফিচাৰ বুলি ভাবিছোঁ তাৰপৰা মই যদি ইয়ালৈ আহোঁ তেখেত ইয়াৰ পৰা ট্ৰান্সফাৰ ল'ব পাৰিম সেইটো অকল তেওঁ লাগিছে ডাঙৰ বিস্কুট এটা পালে চাহ একাপ পালে তাৰপিছত হোটেলতে মই হ'ব বুলি ক'লোঁ মোক আকৌ ধৰি আনিলে আনি অফিচত ক'লে এছাই আগত ক'লে যে এখন যাব তেতিয়া এছাই অৰ্ডাৰটো মোক কৰি দিলে সেইখিনি কাম কৰোঁতে মই 30 তাৰিখে অৰ্ডাৰটো পালোঁ তেতিয়া ৰবিবাৰ আছে 2 নৱেম্বৰ সোমবাৰে মই এখন বিদ্যালয়ত আহিছিলোঁ আহি পেলাই এইটো ঘৰ নাছিলে এইবিলাক ঘৰ একো নাছিলে এইটো ভিত্তিত বৰ্তমান ঘৰ এটা আছিলে মুকলিবৰীয়াকৈ ল'ৰা ছোৱালী 45জন আছিলে ডেস্ক বেঞ্চ আছিলে তেতিয়া তো আহি পেলাই সমাজ ছাৰ নমস্কাৰ তাতে চকীখনত পেট্ৰলা গোলাগৈ মানুহজন কাপোৰটো গোলাগৈ মানুহজন চকু লগা মানুহজন বহি আছে বহি পেলাই নমস্কাৰ দি হাই দিলে তুমি নাৰ্ছ নেকি হয় ছাৰ এই তুমি আহি মই জানো নহয় মানুহ মই এতিয়া দেখিছোঁ সেই মানুহজন কেনেকুৱা যেতিয়া কথা যেতিয়া ক'লে মানুহজনক সম্পূৰ্ণ ওলোটা মানে দেখাৰ লগে লগে যিটো মোৰ মানে তেখেতৰ ভয় হৈছোঁ সেই ভয়টো নাই কিয় মই ঠিক নহয় মই জানো নহয় তুমি আহিবা তোমাৰ ল'ৰা মানে মোৰ গোটেই কাহিনীখিনি তেখেতে এফালৰ পৰা কৰিলোঁ ভাল কৰিছে যে আমাৰ লোকেল ল'ৰাকে এই হাজৰিকাৰ কৰি আছে এই হাজৰিকাৰ মোৰ তেখেতে দূৰৰ মানুহ তুমি অহাৰ কাৰণে তেখেত যাবলৈ ভাল হৈছে ইয়াতে থাকিবা তেনেকৈ ছাৰৰ সান্নিধ্য পালোঁ মানে এই বিদ্যালয়খন আপোন হৈ বহি ছাৰে বহুত কথা শিকালে বহুত কথাই জানিলোঁ তেখেতৰ পৰা ছাৰৰ মানে এনেকুৱা হৈছে এতিয়া বন্ধু ইচ্ছা হ'ল তেতিয়া ভক্তিৰ কথাটো কয় তেখেতৰ কাহিনীবিলাক কয় জীৱনৰ কথাবিলাক কয় মই কৰি পেলাই ভাল পাওঁ আৰু তেখেতৰ এটা কথা আখৰ ইংৰাজী আৰু অসমীয়া আখৰ ইমান দূৰৰ আখৰ আমি মানে তেখেত